গৌৰীপুৰত ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ বিশাল গণসমাৱেশ সহস্ৰাধিক সংখ্যালঘু ৰাইজৰ সন্মুখত নিৰ্বাচনী ৰণদুন্দুবি বজাই উদ্দাত্ত ভাষণ অখিল গগৈ মই হিমন্ত বিশ্ব শৰ্মাক অকল মঞ্চত গালি নাপাৰো সন্মুখত বহাই গালি পৰা মানুহ হিমন্ত বিশ্ব শৰ্মা যদি বাঘ তেনেহলে মই সিংহ হৈ গৰজি থাকো মুখ্যমন্ত্ৰীয়ে মোক জেলৰ ভয় দেখুৱাই থাকে মই জেলৰ ভয় নকৰো ৩৬ বাৰ জেলত যোৱা মানুহ মই হিমন্ত বিশ্ব শৰ্মা যদি ডালে ডালে মই পাতে পাতে বুলি মন্তব্য অখিল গগৈ ধুবুৰীত উচ্ছেদিতৰ কাষত খবৰ ল'বলৈ যাওঁতে এগৰাকী মাতৃক মৰম কৰাত বিজেপিয়ে চুমা বাবা সজাই দিয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া অখিল গগৈ ভাষণ প্ৰসংগত অখিল গগৈ মুখ্যমন্ত্ৰী হলে মাটিৰ পট্টা থকা আৰু গৰাখহনীয়াগ্ৰস্ত সকলো লোককে ভূমিপট্টা দিব বুলি প্ৰদান কৰিলে মন্তব্য লগতে আন বহু বিষয়তো মন্তব্য দাঙি ধৰিলে বিধায়কগৰাকীয়ে মই আপোনালোকক এটাই কথা কৈ দিওঁ যে হিমন্ত বিশ্ব শৰ্মা যদি ডালে ডালে তেতিয়াহ'লে আমি পাতে পাতে ভিতৰত সকলোকে মাটিৰ পট্টা প্ৰদান কৰা হ'ব এক দুই নম্বৰ অকল মাটি দিয়াই নহয় যিবিলাক গৰাখহনীয়াত পৰিছে তেওঁলোকক মাটি দিয়া হ'ব যদি ভাবে যে তেওঁ নিজেই অসমৰ তেওঁ যদি ভাবে যে অসমৰ তেওঁ বাঘ বিধানসভাৰ তেওঁ বাঘ তেতিয়াহ'লে আমি তেওঁৰ ওপৰত সিংহ ধুবুৰীত ঘৰ ভাঙিছে সব মানুহে এই ধুবুৰী ঘৰ ভঙা মানুহৰ খবৰ ল'বলৈ গ'লে মানুহবিলাকক মিয়া প্ৰেমী বুলি ক'ব বুলি কোনো লিডাৰে ঘৰ ভঙা চাবলৈ অহা নাই হয়নে নহয় কোনো লিডাৰ এটা অহা নাই ৰাজনীতি কৰা মানুহবিলাক অহা নাই মই কৈছোঁ দে মোকে বেয়া পাবলৈ দে কিন্তু মই ইমান বিপদৰ সময়ত মই মানুহৰ লগত নথকাকৈ কেতিয়াও থাকিব নোৱাৰোঁ মই আপোনালোকক কথা দিলোঁ আপোনালোকে মোক ভোট দিয়ক ৰাইজৰ দলত ভোট দিয়ক মই হিমন্ত বিশ্ব শৰ্মাক লেকাম লগাই দিম নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ এলায়েন্স হ'বই আমি বিৰোধী দলবিলাকে এলায়েন্স কৰিবলৈ বদ্ধপৰিকৰ ঠিক আছে এই মাহৰ ভিতৰত 31 জানুৱাৰীৰ ভিতৰত আমাৰ এলায়েন্স কমপ্লিট হ'ব এখন ভাগ বিতৰণক লৈ মিটিং চলি আছে কালিও এখন মানে বৈঠক অনুষ্ঠিত হৈ গৈছে কালিও এখন দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত এখন বৈঠক অনুষ্ঠিত হৈ গৈছে গতিকে একদম মই আপোনালোকক খাটাং কৰি ক'ব পাৰোঁ যে জানুৱাৰী মাহৰ ভিতৰত আপোনাৰ হেৰি হ'ব যে ৰেজাউল কৰিম চৰকাৰে ভুলকৈ হওক শুদ্ধকৈ হওক মানে মুখেৰে কওঁ বুলি কৈয়ে হওক বা নোকোৱাকৈ হওক তেওঁ কালি যি বক্তব্য দাঙি ধৰিছে সেই বক্তব্য ভুল আৰু মই ভাবোঁ যে ৰেজাউল কৰিম চৰকাৰে এই বক্তব্য উঠাই লোৱা দৰকাৰ